12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক মই আশ্বাস দিছো যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছো। অহা বছৰ এপ্ৰিল মেত আমি ধুবুৰী সাউথ সালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম যাতে ধুবুৰী সাউথ সালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু সাউথ সালমাৰাত কাম কৰি থকা শিক্ষক হাত ডাঙৰ? ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলো তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যেটো ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক মই আশ্বাস দিছো যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছো। অহা বছৰ এপ্ৰিল মেত আমি ধুবুৰী সাউথ সালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম যাতে ধুবুৰী সাউথ সালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু সাউথ সালমাৰাত কাম কৰি থকা শিক্ষক হাত ডাঙৰ? ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলো তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যেটো ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই জিলাখনক দক্ষিণ মানকাছৰ জিলাৰ লগতে আমাৰ ধুবুৰী জিলাক যি ধৰণে হেয় প্ৰতিপন্ন কৰি আছে অলপ কেইদিন আগতে তেখেতসকলে কৈছিল যে আমাৰ এই দক্ষিণ মানকাছৰ বোলে মিনি বাংলাদেশ ধুবুৰী মিনি বাংলাদেশ আৰু যোৱাকালি তেখেতসকলে কৈ দিলে কি আমাৰ এই দক্ষিণ মানকাছৰ জিলাত যিসকলে উজনি অসমৰ পৰা খিলঞ্জীয়া অসমীয়া চৰকাৰী কৰ্মচাৰীসকলে আমাৰ ইয়াত আহে এইবোৰ বোলে বিপদজনক ঠাই তেখেতসকলে চিধা কৈ দিলে বিপদজনক ঠাই তেখেতসকলে ইয়াত আছে। কিন্তু মই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰি ক'ব পাৰিম আপোনাৰ সমষ্টিত যি ধৰণে কৰ্মচাৰীসকলে আপোনাৰ সমষ্টিত সুৰক্ষিত নহয় আমাৰ এই দক্ষিণ মানকাছৰ জিলাত তাতকৈ বেছি সুৰক্ষিত হৈ আছে। প্ৰতিজন যিসকল কৰ্মচাৰী আপোনাৰ সমষ্টিৰ পৰা বা উজনি অসমৰ পৰা আমাৰ এই সমষ্টিত আহিছে আমাৰ এই দক্ষিণ মানকাছৰ জিলাত আহিছে কৰ্মৰত হৈ আছে তেখেতসকলক আপোনালোকে এজন এজনকৈ সুধিব আপোনালোকে আমাৰ এই জিলাবাসী ৰাইজৰ পৰা কোনো ধৰণৰ প্ৰব্লেম তেখেতসকলে কোনো ধৰণৰ সমস্যা পাইছে নেকি? মই চেলেঞ্জ কৰি কৈছো নাপায়। আপুনি এনে ধৰণৰ আমাৰ জিলাখনক আপুনি এজন মুখ্যমন্ত্ৰী হৈ এনে ধৰণে ক'ব নাপায়। আপোনাৰ কাৰণে যোৰহাট যেনেকা শিৱসাগৰ যেনেকা আপোনাৰ নিজৰ সমষ্টি জালুকবাৰী যেনেকা আপোনাৰ চকুত আমাৰ এই দক্ষিণ মানকাছৰ জিলাৰ মানকাছৰ সমষ্টি শালমাৰ দক্ষিণ শালমাৰ সমষ্টি একে চকুৰে চাব লাগিব। কিন্তু আপুনি আমাৰ এই জিলাক বাৰম্বাৰ সদনত বা নিউজৰ আগত বাৰম্বাৰ আমাৰ এই জিলাক হেয় প্ৰতিপন্ন কৰি আহিছে। আপোনাৰ এই কথাক আমি আপোনাৰ এই কথাত আমি আপোনাক ধিক্কাৰ জনাইছো আৰু আপোনাক আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছো আৰু অনুৰোধ জনাইছো আগন্তুক দিনত আমাৰ এই জিলালৈ এনে ধৰণে কোনো মন্তব্য নকৰিব। যদি আপোনাৰ চকুত কিবা আমাৰ এই জিলা পিছপৰি আছে কেনেকৈ আমাৰ জিলাক আগবঢ়াই লৈ যাব পাৰি এই ক্ষেত্ৰত আপুনি কাণ সাৰ দিয়ক। কিন্তু তাকে নকৰি আমাৰ এটা দুটা জিলাক এনেকে আমাৰ বদনাম কৰি থাকিলে আমি কিন্তু বহি নাথাকো অনাগত দিনত।